হেল্ল' গাইজ, আজি মই আপোনাৰ ওলকবিটো দেখুৱাব বিচাৰিছোঁ। মই আজি খাম ওলকবি, বিহুৰ পিছত খাব পৰা হ'ব বুলি কৈছিলোঁ যে মই প্ৰথম খাম, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোক ঘৰৰ অনুভূতিখিনি। তাকে ওলকবি কেইটামান আজি নিম, এইটো খাব পৰা হৈ গ'ল, এইটো লৈ যাওঁ। আৰু আপোনাৰ গোটেইকেইটাই খাব পৰা হৈছে, এইটো অকণমান ডাঙৰ ডাঙৰ চাই নিছোঁ আৰু এই দুটা আৰু এইটো এটা ডাঙৰ হৈ আছে, আৰু ডাঙৰ ডাঙৰ হ'ব, কিন্তু এতিয়া আপোনাৰ এই কোমলীয়া এটা খাওঁ হৈছে, আৰু ডাঙৰ হ'ব। এই আপোনাৰ এতিয়া কোমলীয়া হৈ আছে। আজি পাচলি নাই বুলি প্ৰথম ইয়াৰে খাওঁচোন, আজি বাৰীৰ পাচলি সাৰ নিদিয়া আপোনাৰ লগে লগে নি বনালে কেনেকুৱা এটা সোৱাদ হ'ব ভাবিবই নোৱাৰে আপোনাৰ। এইকেইটা বেঙেনাও খাব পৰা হৈ গ'ল, লৈ যাওঁ, দাইলত দি পিটিকি খাম। বৰ ধুনীয়া হয় দাইলত দি পিটিকি খাবলৈ, গলি গুচি যায়গৈ। সেইকাৰণে আলুৰ লগত পিটিকিব লাগে চব। জাতটোৱেই বৰ ধুনীয়া আপোনাৰ, মিহি মিহি কোমল। পিছে আৰু মধুসোলেং কেইটামান লৈছোঁ, দাইলত দি খাম। টেঙেচিটো পেটৰ কাৰণেও বহুত ভাল যে, কেইটামান আৰু ছিঙি লৈ যাওঁ, দাইলত দি দিম। আৰু টেঙেচিয়ে মধুসোলেঙে খাই ভাল লাগিব, বৰ ধুনীয়া লাগে খাবলৈ। গৰম দিনততো যে টেঙেচিটো খালে বহুত ভাল লাগে। টেঙেচিটো কম এতিয়া, তথাপিও আপোনাৰ ইয়াৰ লগত মধুসোলেং মিলাই দিলে আপোনাৰ ভাল হ'ব।